বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ নৱতম সংযোজন মুকলি কৰা হল গুপ্তকাশী বিশ্বনাথৰ ৱেবছাইট বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ এক নৱতম সংযোজন কালি মাতৃ দিৱসৰ দিনটোত ঐতিহ্যমণ্ডিত বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰক চিনাকি কৰাৰ লক্ষ্যৰে সংযোজিত কৰা হল এটা ৱেবছাইট সাইলেন্ট গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ সোসাইটিৰ সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু সঞ্চাৰিকা স্নিগ্ধাজ্যোতি গোস্বামীৰ প্ৰচেষ্টাত মুকলি কৰা হল www.guptakashibishnath.com নামৰ এটি ৱেবছাইট এই ৱেবছাইটৰ জৰিয়তে এতিয়া বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন মঠ মন্দিৰ আকৰ্ষণীয় স্থান বিশ্বনাথৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃষ্টিনন্দন দৃশ্য আদিৰ বিষয়ে সবিশেষ জানিব পাৰিব 2011 চনৰ পৰা আমি বিশ্বনাথ ঘাটৰ পৰ্যটনৰ বিকাশৰ কাৰণে যি চেষ্টা চলাই আহিছো অহৰহ প্ৰচেষ্টা যি আমি চলাই আহিছিলো তাৰ পৰিপ্ৰেক্ষিতত আমি বিশ্বনাথ ঘাটৰ পৰ্যটন বিকাশৰ কিছু স্বৰূপ বা তাৰ যি কাৰ্য আমি ইতিমধ্যে সম্পন্ন কৰিছো তাৰে সাক্ষী স্বৰূপে আমাৰ সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামী ডাঙৰণীৰ চেষ্টাতে আমি এটা ৱেবছাইট আজি মুকলি কৰিবলৈ সমৰ্থ হলো আমি www.guptakashibishnath.com এই ৱেবছাইটটো আজি আপোনালোকৰ সন্মুখত উন্মোচন কৰিবলৈ আগবাঢ়িছো এই ৱেবছাইটৰ জৰিয়তে আমাৰ অসমৰ সমগ্ৰ অসমবাসী তথা বিশ্ববাসীয়ে ইয়াত যি তথ্য আছে যি মঠ মন্দিৰ আছে এই কথাখিনি তেওঁলোকে জানিব পাৰিব গুপ্তকাশী বিশ্বনাথ বিশ্বৰ দৰবাৰত উন্নীত হ'ব লাগে সকলোৱে চিনি পাব লাগে অকল আমাৰ অসমতেই বা আমাৰ বিশ্বনাথতেই তেখেত জিলিকি থকাতকৈ আমি বিশ্বৰ সকলো চুকে কোণে যাতে আমি গুপ্তকাশী বিশ্বনাথৰ নামটো বিয়পাব পাৰোঁ তাৰেই এক অনন্য প্ৰচেষ্টা আজি www.guptakashibishnath.com নামৰ ৱেবছাইটটো আৰু তাৰ লগতে যিখিনি আমি কৰ্মৰাজি ইতিমধ্যে 2011 চনৰ পৰা কৰি আহিছোঁ চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেই সকলোবিলাক সন্নিৱিষ্ট কৰি মঠ মন্দিৰসমূহ বিশ্বৰ দৰবাৰত সকলোৱে যাতে চিনি পায় সেই মানসেৰে এই ৱেবছাইটটো আজি শুভমুক্তি কৰা হৈছে লগতে পৰ্যটকসকল বিশ্বনাথ দৰ্শনৰ বাবে অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰেল বাছ বিমান আৰু অন্যান্য যাতায়াতৰ মাধ্যম আৰু বিশ্বনাথৰ নৈশ যাপনৰ ক্ষেত্ৰত হোটেল ৰিজৰ্ট আদি তথ্য লাভ কৰিব পাৰিব বিহপুখুৰী গ্ৰীণ আছিয়ানা সভাৰ কক্ষত এই ৱেবছাইটটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই অনুষ্ঠানত কেইবাগৰাকী পৰ্যটন অনুৰাগী উপস্থিত থাকে কালিৰ এই বিশেষ দিনটোৰ পৰা বিশ্বনাথৰ পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰিছে পৰ্যটন অনুৰাগীসকলে আসলে আমাৰ বিশ্বনাথখন পৰ্যটনৰ কাৰণে এখন উত্তম স্থান কিন্তু আমি এতিয়াও সমগ্ৰ বিশ্বনাথক পৰ্যটন নগৰী হিচাপে আমি সম্পূৰ্ণ আকাৰত আমি পাব পৰা নাই প্ৰচেষ্টা চলি আছে আমাৰ কিশোৰ হাজৰিকাদেৱে ডক্টৰ কিশোৰ হাজৰিকাদেৱে এই কথা আজিৰ এই অনুষ্ঠানত সমাজকৰ্মী নিৰঞ্জন হাজৰিকা ৰতন ভূঞা বিশ্বনাথ আছুৰ সভাপতি ভাস্কৰ চমুৱা কমল বৰা হিৰণ্য দাস আদি বহু ব্যক্তি আৰু সংবাদকৰ্মী উপস্থিত থাকে সকলোৱে চিনি পাব লাগে অকল আমাৰ অসমতেই বা আমাৰ বিশ্বনাথতেই তেখেত জিলিকি থকাতকৈ আমি বিশ্বৰ সকলো চুকে কোণে যাতে আমি গুপ্তকাশী বিশ্বনাথৰ নামটো বিয়পাব পাৰোঁ তাৰেই এক অনন্য প্ৰচেষ্টা